নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলুই। আজিৰ এই ভিডিঅ'টিত আছে অৰুণোদয় আঁচনি 2.0 লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। সেইবাবে ভিডিঅ'টি স্কিপ নকৰাকৈ কাইণ্ডলি সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ, আপোনালোকক অনুৰোধ জনাম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই ৰিকুৱেষ্ট কৰিম, এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা, যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ বা ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া উপলব্ধ নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' কথাটো হৈছে অৰুণোদয় আঁচনি 2.0 28 ডিচেম্বৰ 2024 এই সময়সীমাৰ ভিতৰত গ্ৰাম্য সভাসমূহ অনুষ্ঠিত হৈছিল, য'ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী কোনসকলে হ'ব আগন্তুক দিনত সেইটো বাছনি কৰা হৈছিল। যিসকলে অৰুণোদয় আঁচনিৰ বৰ্তমান সুবিধা লাভ কৰি আছে বা আগন্তুক দিনত যিসকলে এপ্লাই কৰিব খুজিছে, সকলোৱে তাত নাম দিছে। যিসকলে ইণ্টাৰেষ্টেড হয় অৰুণোদয় আঁচনিত এপ্লাই কৰিবলৈ বাবে আৰু যিসকলে এলিজিবল হয়, চৰকাৰে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে, তাৰ ওপৰত ডিপেণ্ড কৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক বাছনি প্ৰক্ৰিয়া হৈছিলে। এতিয়া যিসকলে নিজৰ নাম অন্তৰ্ভুক্তি কৰিছে, তেওঁলোকে যাব লাগিব এটা ভেৰিফিকেশ্যন প্ৰচেছত যে তেওঁলোক কিয় অৰুণোদয় আঁচনিটো পাব লাগে, বা চৰকাৰে যিখিনি যোগ্যতাৰ মাপকাঠি বান্ধি দিছে, যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া বান্ধি দিছে, সেই এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোক পঢ়েনে নাই এইখিনি ভেৰিফাই কৰা হ'ব। তাৰ পাছত তেওঁলোকে ফাইনেলি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। চ' যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰচেছ হ'ব, আপোনালোকক যিখিনি ইনফৰমেশ্যন বিচাৰিব, আপোনালোকে ধুনীয়াকৈ শুদ্ধকৈ দিব ইনফৰমেশ্যনসমূহ। কাৰণ অৰুণোদয় আঁচনিটো হৈছে আৰ্থিকৰূপে দুৰ্বল শ্ৰেণীৰ মানুহৰ বাবে, আৰু এইবাৰ অৰুণোদয় আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আগতে পূৰ্বেও আছিলে, কিন্তু এটা লেটেষ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম, অৰ্থাৎ এটা ৰেচন কাৰ্ডৰ মাধ্যমে এজনে অৰুণোদয় স্কিম লাভ কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হ'লে। চ' বন্ধুসকল, ভেৰিফিকেশ্যন প্ৰচেছত এইখিনি ভেৰিফাই কৰা হ'ব। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। ধন্যবাদ।